নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকৰ সন্তানেও খাই ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই গেছত কেৰাহী এখনত কাপটোৰে 3 কাপ চাউলৰ গুড়ি লৈছোঁ। 3 কাপ লৈছোঁ। ল' ফ্লেমত মই এইখিনি 3 মিনিট সময় ভাজি লওঁ। মই চাউলৰ গুড়িখিনি 3 মিনিট সময় ল' ফ্লেমত এইদৰে ভাজি ল'লোঁ। বেছি ভাজিব নালাগে, এইদৰে মই ল' ফ্লেমত 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই নমাই লওঁ। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই নমাই ল'লোঁ। এতিয়া মই এই চাউলৰ গুড়িখিনি ছাইড কৰি থৈ দিম। এতিয়া মই একেটা কাপেৰে চাউলৰ গুড়ি মই 3 কাপ লৈছিলোঁ। গাখীৰ লৈছোঁ মই 1 কাপ। 2 কাপ। 2 কাপ গাখীৰ ভালদৰে উতলাই মই অলপ ডাঠ কৰি লওঁ। আপোনালোকে যদি গাখীৰ কমকৈ লয় তেতিয়াহ'লে 1 কাপ গাখীৰ ল'লে আপোনালোকে পাউডাৰ গাখীৰ 3-4 চামুচ দি দিব। মই 2 কাপ গাখীৰ লৈছোঁ। উতলাই ডাঠ কৰি 1 কাপ কৰি লওঁ। মোৰ গাখীৰ উতলিছে। এইদৰে মই কেৰাহীখনত ছাইডবোৰ গুচাই এইদৰে লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মোৰ গাখীৰখিনি উতলি ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে দি দিম ডাঙৰ চামুচেৰে এচামুচ ফ্ৰেছ মলাই দি দিম। আপোনালোকৰ লগৰ যদি ফ্ৰেছ মলাই নাথাকে এচামুচ ঘি দি দিব। মই এদিনৰ মলাইটো দি দিছোঁ। মই একেটা কাপৰে জোখত 1 কাপ নাৰিকলৰ শুকান গুড়ি হ'ব। মই বাতিটোৰে এবাতি দিছোঁ, কিন্তু কাপটোৰে জুখিলে 1 কাপে হৈ যাব। অপশ্যনেল হয়, আপোনালোকে নাথাকিলে নাৰিকলৰ গুড়ি নিদিলেও পিঠাটো খাবলৈ খুবেই সোৱাদ লগা হয়। এতিয়া ইয়াতে দি দিম চেনি। চেনি মই বাতিটোৰে এবাতি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণে আপোনালোকে যিটো পৰিমাণত খায়। বেছি খালে অলপ বেছিও দিব পাৰে, কম খালে অলপ কমো দিব পাৰে। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া চাউলৰ গুড়িখিনি দি দিম। ইয়াতে চাউলৰ গুড়িখিনি দি লগতে আপোনালোকে এইদৰে লৰাই দিব। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে 15 মিনিট সময় থৈ দিম। এইপিনে মোৰ 15 মিনিট সময় হৈ গ'ল। দেখিছেনে কেৰাহীখনে কিমান ধুনীয়াকৈ এৰি দিছে। এতিয়া মই এইখিনি নমাই লওঁ থালখনত। মই ষ্টিলৰ থালখনত উলিয়াই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ। ইয়াতে মই গাখীৰ দিম। গাখীৰ মই ইয়াতে 2 কাপ দি দিম। মই 2 কাপ গাখীৰ ভালদৰে উতলাই লওঁ। গাখীৰখিনি উতলিছে। অলপ মই এইদৰে ল' ফ্লেমত ভালদৰে ডাঠ কৰি লওঁ। গাখীৰ উতলি ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। 2 চামুচ জোখত চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ড্ৰাই ফ্ৰুটছ দি দিছোঁ। যি থাকে ওচৰত সেয়াই দিব। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এতিয়া মই নমাই থৈ দিয়া চাউলৰ গুড়িৰ মিশ্ৰণখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এইদৰে ভালদৰে অলপ মঠি লওঁ। ভালদৰে মঠি ল'ব যাতে গোটা নাথাকে। এইদৰে
এইখিনি মই ভালদৰে মঠি ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰে শ্বেপ দি যাম। আপোনালোকে ডাঙৰ সৰু যিটো জোখত বনায়, মই এইদৰে বনাম। আকৌ এটা দেখাই দিছোঁ। এইদৰে গোল কৰি ল'ব, লৈ এইদৰে দীঘল, এইটো শ্বেপতো বনাব পাৰি। এইদৰে মই গোটেইখিনি ৰেডি কৰি ল'ম। এইকেইটা মই ৰেডি কৰি ল'লোঁ। এয়া মই উতলাই গাখীৰখিনি ডাঠ কৰি লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। এইদৰে এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া পিঠাকেইটা এইদৰে দি দিম। এইদৰে মই দি 3 মিনিট সময় এইদৰে উতলাই লওঁ। এয়া মই পিঠা নমাই ল'লোঁ। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক বনাই দিবচোন, বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।